আজি আমি আরেকটা পিলার আমি বুঝিম এইটো হৈ গ'ল ডাটা টাইপ। ডাটা টাইপ কি বস্তু? আমি লাষ্ট ভেৰিয়েবল শিকিছিলোঁ। চ' ভেৰিয়েবলত আমি কি গম পালোঁ? আমাৰ ওচৰত এটা এমটি বাকচ থাকিব, মানে খালী বাকচ থাকিব। এই খালী বাকচত ছাপ'জ এটা মই নাম দি দিছোঁ এ, এইটো হৈ গ'ল মোৰ আইডেণ্টিফায়াৰ। আইডেণ্টিফায়াৰ মানে নাম দিয়া, বাছ ইমানটোৱেই। এটা বাকচ হৈ গ'ল, তাৰ মোক নাম দি দিছোঁ এ। এতিয়া এই বাকচটো ধৰা পেপাৰৰ বাকচটো কিয় থাকিলে? এতিয়া এটা বস্তু তুমি মোক একদম জেনুৱেনলি এনচাৰ দিবা। তোমাৰ ওচৰত এটা পেপাৰৰ বাকচ আছে। ইউ হেভ এ বক্স অফ উইচ ইজ মেড আপ অফ পেপাৰ। এটা কাগজ দি বনোৱা এটা বক্স আছে। এটা কাগজ দি বনোৱা এটা বক্স আছে। চিম্পলি বস্তু। তুমি এই কাগজ দি বনোৱা বক্সৰ ভিতৰত লোহাৰ বস্তু থ'ব পাৰিবা নেকি? আইৰণৰ বস্তু থ'ব পাৰিবা নেকি? পাৰিবা? এটা বাইকৰ ইঞ্জিন থ'ব পাৰিবা নেকি? নহয়, থ'ব নোৱাৰি। বক্সটো কি হ'ব? নষ্ট হৈ যাব, হয় নাজানো? চ' পেপাৰৰ বক্সত আমি পেপাৰৰ বস্তুৱেই থ'ব লাগিব, অথবা পেপাৰৰ প্ৰডাক্ট থ'ব লাগিব। ঠিক আছে, ছেম টু ছেম। যদি এটা আইৰণৰ বক্স লওঁ, তাত মই বাইকৰ ইঞ্জিন থ'ব পাৰিম? নিশ্চয় থ'ব পাৰিম। তাৰ মানে কি? মনত থবা, লাষ্ট এক্সাম্পলত বক্স আছিল আমাৰ ভেৰিয়েবল, আৰু ইয়াৰ ভিতৰত যে বস্তুকেইটা সোমাব এইটো কি হ'ব? আমাৰ ডাটা। চ' যদি লাষ্ট ভিডিঅ'টোত মই কোৱা নাই, এই ভিডিঅ'টোত কৈ দিছোঁ। ঠিক আছে, লাষ্ট ভিডিঅ'টোত আমাৰ এনেকুৱাকৈ বাকচ আছিল। এই বাকচত ছাপ'জ বেলেগ বেলেগ বস্তু সোমাব, শ্বাৰ্টছ, ক্লথছ, আৰু কি কি আছিল? বুকছ। চ' এই বুকছ অথবা শ্বাৰ্টছ, ক্লথছ এইবোৰ যে সোমাই আছে, এইটোক আমি কি বুলি ক'ম? ডাটা বুলি ক'ম। আৰু এই এমটি বক্সটোক মই কি বুলি ক'ম? ভেৰিয়েবল বুলি ক'ম। হ'ব? এতিয়া ই আইৰণ বক্স, বাইক ইঞ্জিন, এইবোৰ চব হৈ গ'ল মোৰ ডাটা। যদি পেপাৰৰ বক্স থাকে, মই আইৰণৰ বস্তু অথবা এটা ডাঙৰ বাইকৰ ইঞ্জিন থ'ব নোৱাৰিম। কিয়? পেপাৰটো নষ্ট হৈ যাব, ফাটি যাব। পেপাৰৰ বক্সটো নষ্ট হৈ যাব অথবা এইটো ফাটি যাব। চ' যদি আইৰণৰ যদি বক্স থাকিছে, যদি বক্সটো যদি আইৰণত থাকিছে, তেতিয়াহ'লে আপুনি বাইকৰ ইঞ্জিন থ'ব পাৰে। বাট যদি পেপাৰৰ যদি বক্স হৈছে, তেতিয়াহ'লে আমি এইবোৰ থ'ব নোৱাৰিম। চ' আমি ইমানটো বস্তু এতিয়া বুজিছোঁ। কি বুজিছোঁ? যেনেকুৱা বক্স এনেকুৱা ডাটা। হয়, যেনেকুৱা বক্স হ'ব এনেকুৱা মোক ডাটা থ'ব লাগিব। দেট ইজ ফাণ্ডামেণ্টেল কনচেপ্ট অফ ডাটা টাইপ। ইয়াৰ পৰা আমাৰ কনচেপ্টটো ষ্টাৰ্ট হৈ গৈছে। কোনোবা যদি মোক সুধি দিয়ে মোৰ হাত কেইটা আছে, তো মই কি বুলি ক'ম? 2 বুলি ক'ম। এইটো এটা ধৰণৰ ডাটা। যদি মোক কোনোবা কৈ দিয়ে মোৰ বেংকৰ বেলেঞ্চ কিমান, তো মই 0 বুলি ক'ম নেকি? সঁচাকৈ মোৰ বেংকৰ বেলেঞ্চ ইমানটোৱেই আছে। চ' 0 বুলি ক'ব নেকি? নহয়, 0 বুলি ক'ব নোৱাৰিম। 0.00, অলপ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি, অলপ পইচা কম আছে, একো মতলব এইটো চিন্তা কৰিব নাই, বাট অলপ ডাউট থাকিব লাগে, হয় নহয়? যেতিয়া বেংকৰ বেলেঞ্চৰ ওপৰত যেতিয়া আমি কথা পাতোঁ, আমি সদায় পইণ্ট লওঁ, 0.00। তোমাৰ নাম যদি কোনোবা সুধি দিয়ে, তেওঁৰ নামটো কি হ'ব? 420 এনেকুৱা নাম হ'ব নেকি? তোমাৰ লগৰৰ চাগে তুমি নাম দিছা, এইটো বেলেগ কথা, বাট তেখেতৰ মা দেউতাই বহুত ভাল নাম দিছে, এইটো ধুনীয়া নাম হ'ব। এইটো হৈ গ'ল এটা নাম, এইটো হৈ গ'ল নাম। এইটো কি হৈ গ'ল? ইণ্টিজাৰ টাইপৰ ডাটা। এইটো কি হৈ গ'ল? ডেচিমেল টাইপৰ ডাটা। চ' চোৱা, এটা ডাটাৰ কিমানটা ধৰণ আছে? 1, 2, 3। এই ডাটাটোক আমি বুলি কওঁ ইণ্টিজাৰ। এই ডাটাটোক আমি মেথছত বুলি কওঁ ডেচিমেল। এইটোক আমি কি বুলি কওঁ? টেক্সট। চ' এটা ডাটাৰো ডিফাৰেণ্ট টাইপ থাকিছে, ইণ্টিজাৰ টাইপ, ডেচিমেল টাইপ, টেক্সট টাইপ। সেইকাৰণে এইটো নামটো আহিছে ডাটা টাইপ। বাট ডাটা টাইপৰ একচুৱেলি ডেফিনেশ্যন এইটো নহয়। মোৰ ওচৰত যদি এটা বক্স আছে, এই বক্সত যদি মই ইণ্টিজাৰ টাইপৰ, মানে ইণ্টিজাৰ ধৰণৰ মই যি ডাটা সোমাবলৈ বিচাৰিছোঁ, তেতিয়াহ'লে মই বক্সৰ টাইপটো কি হ'ব লাগিব? ইণ্টিজাৰ। দেট ইজ আ কনচেপ্ট।
যদি মই ডাটাটো যদি মোৰ ইন্টিজাৰ থাকিছে আৰু ইন্টিজাৰ ডাটাটো মই যদি বক্সত সোমাব লাগিব তেতিয়াহ'লে এই বক্সটোৰ ধৰণটো ইন্টিজাৰ হ'ব লাগিব সেম টু সেম যেতিয়া আইৰণৰ যদি মোৰ ইঞ্জিন এটা লোহাৰ যদি এটা ইঞ্জিন মোক যদি এটা বক্সত সোমাব লাগে তেতিয়াহ'লে এই বক্সটো পেপাৰৰ বক্স নহয় এটা আইৰণৰ বক্স হ'ব লাগিব সেম টু সেম ইয়াত যদি ইন্টিজাৰ যদি ডাটা আছে তেতিয়াহ'লে ইন্টিজাৰ ডাটাটো এটা যোন বক্সটোৰ ভিতৰত সোমাব এই বক্সটো ইন্টিজাৰ হৈ হ'ব বেলেগ এইটো টাইপ হ'ব নোৱাৰে এণ্ড দিছ ইজ কল্ড এজ ডাটা টাইপ মানে এটা বক্স কেনেকুৱা ধৰণৰ ডাটা ল'ব পাৰে এইটোক আমি কি বুলি ক'ম ডাটা টাইপ মানে এটা ভেৰিয়েবল কেনেকুৱা ধৰণৰ ডাটা ল'ব যদি মই কৈছোঁ কি মই এটা ভেৰিয়েবলত মই ইন্টিজাৰ টাইপ ডাটা থৈছোঁ তাৰ মানে অট'মেটিকলি তোমাৰ মূৰত এই বস্তুটো আহিছে কি আচ্ছা তাৰ মানে ই যে ভেৰিয়েবলটো হ'ব এইটো ইন্টিজাৰ টাইপ so this is what concept of data type কেনেকুৱা ধৰণৰ এটা ডাটা এটা ভেৰিয়েবলটো হোল্ড কৰিব এইটোক আমি ডাটা টাইপ বুলি কওঁ ডাটা টাইপৰ অলপ ধৰণ থাকিছে সাপোজ ফাৰ্স্ট হৈ গ'ল ইন্ট মানে হৈ গ'ল ইন্টিজাৰ আনচাইন্ড ইন্ট এটা ধৰণ থাকিছে লং বাট বস্তুটো বুজি যোৱা ইন্টৰ ৰেঞ্জ কম থাকে লঙৰ ৰেঞ্জটো বেছি থাকে মানে ইন্ট সাপোজ ধৰা 4টা ডিজিটৰ নম্বৰ হোল্ড কৰিব পাৰে মানে ল'ব পাৰিব তেতিয়াহ'লে লং কি কৰিব 4টা ডিজিটৰ পৰা বেছি ডিজিট সেম টু সেম ফ্লোট মানে হৈ গ'ল ডেচিমেলক আমি ফ্লোট বুলি কওঁ এই বস্তুটো মনত থ'ব ডেচিমেল লিখি নাহিব অলপ ইয়াত নেমিংটো চেঞ্জ হৈ যায় বাট মিনিংটো সেম থাকিছে যেতিয়া মই ফ্লোট বুলি কৈ আছোঁ ফ্লোটত কি হ'ব 2.3 পইণ্ট সাপোজ 1 1 2 3 এনেকুৱাকে পইণ্ট সাপোজ 4টা প্লেচৰ পইণ্ট লৈ আছে ডাবলে কি কৰিব 1 2 3 4 4 8 9 9 9 এনেকুৱাকে গৈ থাকিব অলপ বেছি ডিজিটৰ প্লেচ ল'ব তাৰ মানে ডাবলৰ প্ৰিচিশ্যনটো বেছি আৰু ফ্লোটৰ প্ৰিচিশ্যনটো কম এইটোক আমি প্ৰিচিশ্যন বুলি কওঁ যিমানটো ইটো বাঢ়ি থাকিব তাৰ মানে আমাৰ ভেলুটো একুৰেচিৰ ওচৰা ওচৰি আহি আছে সো সেম টু সেম ইয়াতো ৰেঞ্জৰ খেলা ফ্লোট ইটো হৈ গ'ল ৰেঞ্জ সৰু ৰেঞ্জৰ ডাবল ফ্লোটৰ পৰা বেছি ৰেঞ্জ হ'ব তাৰপিছত থাকিছে চাৰ মই এইটো পাৰ্চনেলি কাৰ বুলি প্ৰনাউন্স কৰোঁ চাৰৰ কাম কি সাপোজ এটা ডিজিট যেনেকুৱাকে ইয়াত এলফাবেট আছে টেক্স সো টেক্স কি কেনেকুৱাকে বনিছে টেক্স বনিছে আলফাবেট্ৰি সো এটা এলফাবেটক ৰিপ্ৰেজেণ্ট কৰি আছে আমাৰ কাৰ মানে কাৰে কি কৰিব খালি এটা এলফাবেট ল'ব ই এ অথবা ভি ই খালি অনলি ওৱান এলফাবেট ল'ব কোনে কাৰ ঠিক আছে এটাৰ পৰা বেছি নহয় ইন্ট দেন ফ্লোট and third is car এই তিনটা ডাটা টাইপ আমি মেজৰলি ইউজ কৰিম তাৰ বাহিৰত আমি বহুত বেছি বেলেগ ডাটা টাইপ ইউজ নকৰোঁ বাট ইনফৰমেশ্যন লৈ থাকিব লাগিব মই যেটো কি প্ৰথমৰ পৰা এই বস্তুটো কৈ আছোঁ এট প্ৰেজেণ্ট আমাৰ ফ'কাছটো প্ৰগ্ৰামিং কৰিবলৈ হ'ব লাগে বহুত বেছি ডাটা গেডাৰিং কৰি কিনি নিজৰ মাথাটো নষ্ট কৰিব নালাগে 4 নম্বৰ পিলাৰ কভাৰ কৰিছোঁ ডাটা টাইপ নেক্সট আমাৰ থাকিব অপাৰেটৰ আৰু কনষ্টেণ্ট আমি এইটো নেক্সট ভিডিঅ'ত চাম থেংক ইউ